ভালে আছানে? বন্ধুসকল নমস্কাৰ। বৰ্ণিল টনছ ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ আমাৰ বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণী পাঠদানৰ এটি দৃশ্যাংশ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। এইখিনিতে আৰু এটা কথা কওঁ, এই পাঠদানটি মই কৰিছিলোঁ আৰু পাঠদানটি কৰোঁতে অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে। আপোনালোকে মোক গঠনমূলক সমালোচনাৰে ভুলবোৰ আঙুলিয়াই দি মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ আৰু তেতিয়াহে মই ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকক উপকৃত কৰিব পাৰিম আৰু ভৱিষ্যতে এজন সুনাগৰিক হোৱাত সহায় কৰিব পাৰিম। আৰু আমাৰ বিদ্যালয়খনত শিক্ষকৰ অলপ নাটনি আছে, সেয়েহে আমি মাল্টিগ্ৰেড ক্লাছ কৰিবলগীয়া হয়। আমি ক্লাছ 1ৰ পৰা ক্লাছ 2লৈ দৌৰাদৌৰিকৈ ক্লাছ কৰি থাকোঁ আৰু এইফালে ক্লাছ 4, 5 আৰু 3 অন্য এজন শিক্ষকে চলাই থাকে। আমি তেনেকৈ চলাই নিওঁতে অনেকখিনি সমস্যাৰ সন্মুখীন হওঁ। তথাপিও আমি সেই কম সময়ৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ পাঠদান কৰোঁ আৰু ছাত্ৰ ছাত্ৰীয়ে কেনেকুৱা তেওঁলোকৰ ৰিপ্লাই দিয়ে বা কেনেকৈ ৰিয়েকশ্যন কৰে, এইখিনি আপোনালোকক দেখুৱাৰ মোৰ ইচ্ছা আছিল। তেনেহ'লে বলক পলম নকৰি আমি গুচি যাওঁ চিধাই দ্বিতীয় শ্ৰেণীকক্ষলৈ। গুড মৰ্নিং, প্লিজ সিট ডাউন। চবে ভালে আছানে? ময়ো ভালে আছোঁ। তোমালোকে কি খাই আহিছা আজি? বা বঢ়িয়া। তোমালোকে হেৰি নহয়, ঈদত কি লোৱা তোমালোকে? পিষ্টল আৰু কি লোৱা? পুতলা লোৱা, হয় নহয়? বেলুনো লোৱা? কেতিয়াবা বজাৰলৈ গৈছানে নাই? গৈছা? বজাৰত কি কি খোৱা বস্তু ওলায়? মিঠাই, লাড়ু আৰু জিলাপি ওলায়, হয়নে নহয়? ঠিক আছে, আজি আমি এটা লেচন পঢ়িম। লেচনটোৰ নাম পুতলা কিনিবা কোনে? পুতলা কিনিবা কোনে? তোমালোকে 80 নম্বৰ পৃষ্ঠাটো উলিয়াই লৈছানে? মই কালি কৈছিলোঁ পঢ়াম বুলি। পুতলা কিনিবা কোনে, এই লেচনটো আমি পঢ়িম। মই একবাৰ পঢ়ি দিছোঁ, শুনি যোৱা দেই। তাৰপিছত মই কিন্তু কুৱেশ্যন ধৰিম। মোক কিতাপ এখন দিয়াচোন। এবাৰ চাই যোৱা, তোমালোকে চাই যোৱা 80 নম্বৰ পৃষ্ঠা। প্ৰথমে শুনি লোৱা, তাৰপিছত মোৰ লগে লগে ক'বা। অমল মামাৰ লগত মিতালী, অনু আৰু অংকুৰ আজি বজাৰলৈ আহিছে। ক'লৈ আহিছে? তাৰে এখন দোকানত সিহঁতে জিলাপি, নিমকি আদি খাদ্যবোৰ দেখিলে। মিতালীৰ জিলাপি খাবলৈ মন গ'ল। জিলাপিবোৰ ডলা এখনত মুকলিকৈ থোৱা আছিল। সেইবাবে মামাকে সিহঁতক আন এখন দোকানলৈ লৈ গ'ল। তাত জিলাপি, লাড়ু, পিঠা আদি খোৱা বস্তুবোৰ ধুনীয়াকৈ ঢাকি সজাই থোৱা আছিল। আমি ইয়াৰে পৰাই খাওঁ দিয়া, অংকুৰে মামাক ক'লে। আন এখন দোকানত সিহঁতে কেইটামান ৰঙীন মাটিৰ পুতলা দেখিলে। পুতলাকেইটাৰ গাত একোটাকৈ ফুটা আছিল। দোকানীজনে ক'লে যে ফুটাকেইটাৰে খুচুৰা পইচা সুমুৱাই থ'ব পাৰি। অমল মামাকে সিহঁতক মাটিৰ পুতলা কিনি দিলে। সিহঁতক ক'লে, এই পুতলাকেইটাত তোমালোকে খুচৰা পইচা জমা কৰিবা। অহাবাৰ পূজাত আমি সেই পইচাৰে সাধু পুথি আৰু পুতলা কিনিম। এতিয়া মই পঢ়ি দিছোঁ, তোমালোকে একবাৰ ক'বা হা, এবাৰ মোৰ লগে লগে। অমল মামাৰ লগত মিতালী, অনু আৰু অংকুৰ আজি বজাৰলৈ আহিছে। তাৰে এখন দোকানত সিহঁতে জিলাপি, নিমকি আদি খাদ্যবোৰ দেখিলে। কিতাপত চাই যোৱা দেই, লাইনটো মই বানান কৰিব দিম মাজে মাজে। খাদ্যবোৰ দেখিলে। মিতালী বানান কৰাচোন।
তুমি বানান কৰাচোন মিতালী গুড মিতালীৰ জিলাপি খাবলৈ মন গ'ল জিলাপিবোৰ এখন ডলাত মুকলিকৈ থোৱা আছিল আছিল বানান কৰাচোন গুড সেইবাবে মামাকে সিহঁতক আন এখন দোকানলৈ লৈ গ'ল তাত জিলাপি লাৰু লাৰু বানান কৰাচোন গুড পিঠা আদি খোৱা বস্তুবোৰ ধুনীয়াকৈ ঢাকি সজাই থোৱা আছিল আমি ইয়াৰে পৰাই খাওঁ দিয়া অংকুৰে মামাকক ক'লে আন এখন দোকানত সিহঁতে কেইটামান ৰঙীন বানান কৰাচোন তুমি বানান কৰাচোন ৰঙীন ৰঙীন মাটিৰ পুতলা দেখিলে পুতলা কেইটাৰ গাত একোটাকৈ ফুটা আছিল দোকানীজনে ক'লে যে ফুটাবোৰেৰে খুচুৰা পইচা সোমোৱাই থ'ব পাৰি অমল মামাকে সিহঁতক পুতলা কিনি দিলে পুতলা বানান কৰাচোন গুড তেওঁ সিহঁতক ক'লে এই পুতলা কেইটাত তোমালোকে পইচা জমা কৰিবা চাই যোৱা তুমি চোৱা নাই কিয় লেচনটো চাই যোৱা অহাবাৰ পূজাত আমি সেই পইচাৰে সাধু পুথি আৰু পুতলা কিনিম পূজা বানান কৰাচোন হস্যু কাৰণে দীঘৌকাৰ আৰু এটা বানান শুন দেই পইচা পইচা বানান কৰা নুৰজিমাই কোৱাচোন পইচা এজনক পঢ়িব দিম দেই পঢ়াচোন অমল মামাৰ লগত মিঠালী অনু আৰু অংকুৰ আজি বজাৰলৈ আহিছে তাৰে এখন দোকানত সিহঁতে জিলাপি নিমকি আদি খাদ্যবোৰ দেখিলে মিতালীৰ জিলাপি খাবলৈ মন গ'ল জিলাপিবোৰ এখন ডলাত মুকলিকৈ থোৱা আছিল হ'ব এবাৰ পঢ়ি দিয়াচোন অমল মামাৰ লগত মিতালী অনু আৰু অংকুৰ আজি বজাৰলৈ আহিছে বানান কৰিবা নোৱাৰিলে আহিছে তাৰে এখন দোকানত সিহঁতে জিলাপি নিমকি আদি
খদাগের খা দতে করে দিও খাদ্য বতে করে বুড়ো বুড় খাদ্য বুড় দতে করে দেখ খসকার খি দেখিলে দেখিলে মিতালি জিলাপি খাবলৈ মন মন গুড ধুনীয়া হৈছে দেই পঢ়াচোন অমল অমল মতাকাৰে মাৰ মামাৰ অমল মামাৰ লগত অমল মামাৰ লগত মতিষ্কৰ্মী ততাকাঠা লতিকলি ততাকাৰে তা লতিকলি মিতালি অ নতিষ্কৰ্মী অনু আৰসুকাৰু আৰু অংকুৰ অনুস্বৰ কচকাৰ কুৰ অংকুৰ আ বৰ্গ যতস্কে জি আজি ব বৰ্গ যতকাৰ যা ৰ লতকাৰে লৈ বজাৰলৈ আ হতস্কে হি গছতকে আহিছে ততাকাৰে তা লতকাৰে তাৰে এখন দতুকাৰে দু কতাকাৰে কা নতুকাৰে ন তো দোকানত হস্কে হি ততকাৰে তে সিহঁতে বৰ্গ যতস্কে জি লতকাৰে লা পতস্কে পি জিলাপি সিহঁতে জিলাপি নিমকি নস্কে নিম নিম পতস্কে কি নিমকি দশকে দি আদি খতাকাৰে খা দদদ্য খাদ্য বতুকাৰে বুড় খাদ্যবোৰ লতেকাৰে দেখ হতস্কে খি লতেকাৰে লে দেখিলে ভাল হৈছে তুমি আৰু ঘৰত পঢ়িবা দেই ভালকে পঢ়িবা তুমি অলপ পঢ়াচোন অমল মতকাৰে মাৰ মামাৰ লগত মতকে মিঠুকে তাল দেখালি মিতালি নস্কানু অনু নস্কাৰু আৰু অনুস্বৰ কুৰ অংকুৰ জি আজি ঢাকি লৈছ কিয় বজাৰলৈ আহিছে তাৰে এখন দোকানত সিহঁতে গৰ্গজকে জি লতকালা পদকেৰে পি জিলাপি লতকানি মকসকে নেমকি দশকে জি আদি দজদ্য বতুকাই বুড় খাদ্যবোৰ ঠিক আছে তুমি ঘৰত আৰু কেইবাৰমান পঢ়িবাচোন ভালকে পাৰিবা দেই এতিয়া মই সুধিম দেই কোনে কোনে বজাৰলৈ গৈছিল কোৱাচোন কোৱাচোন কোৱা কোনে কোনে বজাৰলৈ গৈছিল আৰু অংকুৰ গুড অমল অনু অংকুৰ অমল মামা হয় অমল মামা অনু কোনে কোনে গৈছিল কাৰ লগত গৈছিল অমল মামাৰ লগত প্ৰথমতে শুনা প্ৰথমতে সিহঁতে কলৈ গৈছিল কি দোকানলৈ গৈছিল
জিলাপি নিমকি দোকানত সেইখন দোকানত তেওঁলোকে কিয় নাখালে সেইখন দোকানৰ বস্তুবোৰ মুকলিকৈ থোৱা আছিল হয় নে নহয় তাৰ পিছতে তেওঁলোকে আন এখন দোকানলৈ গৈছিল হয় নে নহয় তাত কি কি খোৱা বস্তু আছিল লাৰু লাৰু পিঠা তাত কেনেকৈ থোৱা আছিল কেনেকৈ আছিল ঢাকি থোৱা আছিল হয় নে নহয় ঢাকি থোৱা আছিল তাৰ পিছতে আমি ইয়াৰে পৰাই খাওঁ দিয়া বুলি কোনে কৈছিল কোনে কৈছিল অংকুৰে কৈছিল কাক কৈছিল মামাকক কৈছিল গুড আন এখন দোকানত তেওঁলোকে কেনেকুৱা পুতলা দেখিছিল কিহৰ পুতলা গুড কিহৰ পুতলা মাটিৰ পুতলা তাৰ পিছতে পুতলা কেইটাত গাত কি আছিল বাৰু হা ফুটা আছিল ফুটা ফুটা মানে কি তেৰা ফুটাটো কিয় আছিল ফুটাটোৰে আমি কি থব পাৰিম হা পইচা থব পাৰিম হয় নে নহয় তোমালোকৰ কাৰ কাৰ ঘৰত পইচা থোৱা এনেকুৱা পুতলা আছে তোমালোকে খুচুৰা পইচা জমা কৰা নে নকৰা কৰা হা পইচা জমা কৰি পাইছা মানে তাৰ পিছত শুনা শুনা হৈছে নে কথা পাতি মামাকে সিহঁতক কি কিনি দিলে পুতলা কিনি দিলে তাৰ পিছত মামাকে কি ক'লে যে কি ক'লে কোৱাচোন কি বুলি কৈছে পুতলা কিটাত কি কৰিব অহা বছৰ পূজাত সেই পইচাৰে কি কিনিব পুতলা আৰু কি কিনিব কিতাপৰ কথা কৈছে নহয় সাধু পুথি মানে সাধু থকা কিতাপ সাধু যোনবিলাক কিতাপত যে সাধু থাকে সাধু পুথি বুজি পাইছানে নাই গুড তাৰপিছত তেতিয়াহ'লে আমি মুকলিকৈ খাব লাগে নে নালাগে বাৰু হে মুকলিকৈ থোৱা বস্তু আমি খাব নালাগে আৰু ঢাকি থোৱা বস্তু খাব লাগে গুড এতিয়া কোৱা ইয়াত শুদ্ধ এইখিনি তোমালোকৰ এতিয়া হোমৱৰ্ক দিছে এইখিনি কৰিব লাগিব মিতালী অনু অংকুৰ কলৈ গৈছিল বিদ্যালয়লৈ গৈছিল বজাৰলৈ গৈছিল মেলালৈ গৈছিল পূজালৈ গৈছিল কোনটো কলৈ গৈছিল গুড মিতালী কি খাবলৈ মন গৈছিল জিলাপি ৰবা ইয়াত কি দিছে জিলাপি নিমকি লাৰু পিঠা কোনটো হয় জিলাপি পুতলাবোৰৰ ভিতৰত পইচা জমা কৰিবলৈ কোনে কৈছিল মিতালীয়ে কৈছিল মামাকে কৈছিল অংকুৰে কৈছিল অনুৱে কৈছিল কোনে কৈছিল মামাকে কৈছিল গুড এইকেইটা তোমালোকে মোক কৰি দিয়া এইকেইটা ৰাইট চিন দিলেই হ'ব হৈছে নেকি বা বৰ পটাপট কৰিছা দেই চাওঁ মিতালী অনু অংকুৰ কলৈ গৈছিল বজাৰলৈ গৈছিল গুড মিতালী কি খাবলৈ মন গৈছিল জিলাপি গুড পুতলাবোৰৰ ভিতৰত পইচা জমা কৰিবলৈ কোনে কৈছিল মামা কৈ বা তোমাৰ নামটো কি মাসুদ আলম মাসুদে পটাপট কৰি জমা দিছে দেই আৰু সবে কৰিছা নে নাই কৰিছা বজাৰলৈ তাৰপিছত মিতালী কি খাবলৈ মন গৈছিল জিলাপি নিমকি লাৰু পিঠা কোনটো খাবলৈ মন গৈছিল পুতলাবোৰৰ ভিতৰত পইচা জমা কৰিবলৈ কোনে কৈছিল মিতালীয়ে মামাকে অংকুৰে অনুৱে না মামাকে হয় গুড তোমালোকে অসমীয়া এইখিনি কৰাৰ পিছত এতিয়া ইংলিছ উলিয়াই ল'বা হা মই 1 পৰা আহিছোঁ